ট্ৰিপল ইঞ্জিনৰ চৰকাৰে দেশবাসী, ৰাজ্যবাসী আৰু বিটিচিবাসীৰ সৰ্বাংগীন বিকাশৰ বাবে বিভিন্ন পদক্ষেপেৰে বিশেষকৈ গৰীব কল্যাণৰ ক্ষেত্ৰত এক নতুন ৰেকৰ্ড স্থাপন কৰিছে। যোৱা 10 বছৰত 25 কোটি দুখীয়া লোক যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰিছিল, সেই 25 কোটি লোকক দৰিদ্ৰমুক্ত কৰা হৈছে যোৱা 10 বছৰত। সমাজৰ পিছপৰা যিসকল লোক, পিছপৰা শ্ৰেণীৰ যিসকল লোক, গৰীব, কৃষক, যুৱক যুৱতী, মহিলা, সকলো স্তৰৰ লোকৰ কাৰণে মোদী ডাঙৰীয়াৰ চৰকাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ আৰু বিটিআৰ চৰকাৰে যি ধৰণে ৰাইজৰ দীৰ্ঘদিনীয়া বিভিন্ন সমস্যা সমাধান কৰাত অগ্ৰণী ভূমিকা লৈছে, তাৰ পৰিণামস্বৰূপে আমি দেখিবলৈ পাইছোঁ যে আমি সৰ্বদিশত এটা উন্নয়নৰ গতি, এটা অনিৰুদ্ধ উন্নয়নৰ যাত্ৰা আমি দেখিবলৈ পাইছোঁ। গতিকে যিহেতু ৰাইজে উন্নয়ন বিচাৰে, ৰাইজে শান্তি বিচাৰে, ৰাইজে সমন্বয় বিচাৰে, ৰাইজে বিভিন্ন শ্ৰেণীৰ পিছপৰা লোকৰ উত্তৰণ বিচাৰে, সকলোকে স্পৰ্শ কৰিব পৰাকৈ ভাৰত চৰকাৰ, অসম চৰকাৰ, বিটিআৰ চৰকাৰে যিখিনি কাম কৰিছে এতিয়ালৈকে, পূৰ্বৰ কোনো চৰকাৰৰ দিনত এনেধৰণৰ কাম আমি দেখিবলৈ পোৱা নাছিলোঁ। আৰু সেয়েহে ৰাইজ এতিয়া একেমুখে একেলগে সংকল্প লৈছে আৰু ওঠৰ ভাষা, মনৰ ভাষা এটাই দেখিবলৈ পাইছোঁ, আকৌ এবাৰ মোদী চৰকাৰ। গতিকে আকৌ এবাৰ মোদী চৰকাৰ, এই সংকল্প অব কি বাৰ 400 পাৰ, এই লক্ষ্য প্ৰাপ্তিৰ কাৰণে দৰং ওদালগুৰি লোকসভা সমষ্টিবাসী ভোটাৰ ৰাইজেও ইতিমধ্যে সিদ্ধান্ত লৈছে। পঞ্চমবাৰৰ বাবে পূৰ্বৰ মঙলদৈ, বৰ্তমানৰ দৰং ওদালগুৰি লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটে বিপুল ব্যাপক ব্যৱধানত এই সমষ্টিৰ পৰা জয়লাভ কৰিব। বিজেপিৰ সংগঠন আৰু বাকী সংগঠন আপোনালোকে নিজেই গাঁৱে ভূঞে ঘূৰি থকা মানুহ, গম পায় ক'ত কেনেকুৱা কি আছে। আমি বছৰটোৰ 365 দিনৰ 365 দিনেই সদা সক্ৰিয় জীৱন্ত ৰাজনৈতিক সংগঠন। আমাৰ কাৰণে নিৰ্বাচন আহিলে কুলি যেনেকৈ মাতে বহাগত, তেনেকুৱা আমাৰ লক্ষণ নাই। আমি নিৰ্বাচন শেষ হোৱাৰ লগে লগে আৰু আহিব লগা নিৰ্বাচনৰ কাৰণে পিছদিনাখনৰ পৰা প্ৰস্তুতি কৰোঁ। গতিকে ইয়াৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি, ইয়াৰ যি সাংগঠনিক যিটো শক্তি, সেই শক্তিটো আমি কেতিয়াও কম হ'বলৈ নিদিওঁ, দিয়া নাই, বৰঞ্চ দিনক দিনে আমাৰ সাংগঠনিক শক্তি বৃদ্ধি হৈ আছে। গতিকে মই ভাবোঁ এই সময়ত দৰং ওদালগুৰিত আপোনালোকে সকলোৱে গম পাব, প্ৰায় 21,88,000 ভোটাৰ আছে, 2,622টা বুথ সমিতি আছে, আৰু ইয়াৰ ভিতৰত বিটিআৰৰ 6টা সমষ্টি অন্তৰ্ভুক্ত হৈছে। বাকী 5টা সমষ্টি অসমৰ নন বিটিআৰ এৰিয়াৰ। গতিকে 6-5 11টা বিধানসভা সমষ্টিত মই ভাবোঁ যি ভোটৰ বিন্যাস, সেই বিন্যাস বিজেপি NDAৰ সপক্ষে আছে। আৰু কোনোবাই যদি আগতে আমাক ভোট দিয়াও নাছিল, এতিয়া আমি এনেকুৱা কিছুমান লক্ষণ দেখিবলৈ পাইছোঁ। জ্বৰ হ'লে যেনেকৈ অকণমান আগতেই গাটো বেয়া লাগে, আৰু ল'ৰাটোৰ পৰীক্ষা ভাল হ'ব বুলি জানিলে যেনেকৈ মাক বাপেকে আগতেই অকণমান মিঠাই চিঠাই যোগাৰ কৰি থৈ দিয়ে, ঠিক তেনেকৈ এইবাৰ ভোটাৰ ৰাইজেও বিজেপিক জিকোৱাৰ কাৰণে আৰু বিজেপিক জিকাই নৰেন্দ্ৰ মোদীক আকৌ প্ৰধানমন্ত্ৰী পতাৰ কাৰণে ইতিমধ্যে তেওঁলোকে স্থানে স্থানে, বুথে বুথে বিভিন্ন স্তৰৰ জনগণে, বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ইতিমধ্যে এটা সিদ্ধান্ত আৰু সংকল্প লৈছে। আৰু সেইকাৰণেই আমি এই মুহূৰ্তত ক'ব পাৰোঁ যে বিৰোধী কিমান শক্তিশালী বা বিৰোধীয়ে কি পৰিকল্পনা কৰে
সেইটো আমাৰ আজিৰ মুহূৰ্তত এই মুহূৰ্তত আমাৰ কনচাৰ্ণ নহয়। আমি কনচাৰ্ণ হয় মোৰ বুথ সকলোতকৈ মজবুত এই নীতি আমি কেনেদৰে বাস্তৱায়িত কৰিব পাৰোঁ, ক্ৰিয়ান্বয়ন কৰিব পাৰোঁ, প্ৰতিটো বুথত কেনেকৈ বিজেপিৰ ভোট বৃদ্ধি কৰিব পাৰোঁ আৰু বিজেপিয়ে পোৱা ভোটাৰৰ সংখ্যা কেনেকৈ আমি বৃদ্ধি কৰিব পাৰোঁ আৰু সৰ্বাধিক ভোট বা সৰ্বাধিক পলিং কেনেকৈ আমি কৰিব পাৰোঁ, সেইটোৱে আমাৰ মূল লক্ষ্য। গতিকে আজিৰ এই সময়খিনি মই ওদালগুৰিবাসী ৰাইজ বিশেষকৈ মই ধন্যবাদ দিছোঁ, কাৰণ আপোনালোক সকলো ওদালগুৰিৰ সমাজ জীৱন, সামাজিক জীৱন, ৰাজনৈতিক জীৱনৰ লগত, সাহিত্যিক জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত সকলো। গতিকে ওদালগুৰিবাসী বা ওদালগুৰি জিলাবাসী ৰাইজ, দৰং জিলাবাসী ৰাইজ বা কামৰূপ গ্ৰাম্য জিলাবাসী ৰাইজ, নতুনকৈ সংযোজন হোৱা তামোলপুৰ জিলাবাসী ৰাইজ, এই সমগ্ৰ 4খন জিলাৰ 11টা বিধানসভা সমষ্টিত বিগত 10টা বছৰত আৰু আমাৰ চৰকাৰৰ বিগত প্ৰায় 8টা বছৰত যিখিনি কাম হৈছে, BTR চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালৰ ভিতৰত যিমানখিনি কাম হৈছে, মই ভাবোঁ এয়া অভূতপূৰ্ব, এয়া অদ্ভুত, আৰু এই অভূতপূৰ্ব অদ্ভুত শান্তি আৰু উন্নয়নৰ কাৰণে কৰা কামৰ দাম ৰাইজে দিবৰ কাৰণে সাজু হৈছে। আগ্ৰাবাম মহিলাই ডাঙৰীয়া এটা দলৰ সভাপতি আৰু আমিও এটা দলৰ কাৰ্যকৰ্তা। গতিকে দলৰ নেতৃত্বই অন্য দলৰ নেতৃত্বৰ লগত কথা পাতিব। আমাৰ দলৰ ৰাষ্ট্ৰীয় সমিতি আছে, ৰাজ্যিক সমিতি আছে, তেওঁলোকে এনেকুৱা আঞ্চলিক দলবিলাকৰ লগত প্ৰয়োজন সাপেক্ষে কথা বতৰা পাতিব। মই ভাবোঁ, যদি মই সিদিনাও এই কথাটো কৈছোঁ, যদি সঁচাকৈ কোনো ৰাজনৈতিক দল সংগঠনে BTCত স্থায়ী শান্তি কামনা কৰে, BTCৰ উন্নয়ন বিচাৰে, তেতিয়াহ'লে কিন্তু কেন্দ্ৰ চৰকাৰ যাৰ হাতত থাকিব, সেই চৰকাৰৰ লগত থকাটো BTCবাসী জনগণৰ বাবে এটা খুব এটা সঠিক ৰাজনৈতিক পৰিপক্ক সিদ্ধান্ত হ'ব। কিছুমানে বিভিন্ন ধৰণে ৰাজনৈতিক নেৰেটিভ ক্ৰিয়েট কৰিব বিচাৰে যে BTCত উন্নয়ন হোৱা নাই, BTCত ৰাইজে অশান্তিত আছে। BTCৰ ৰাইজক সুধিলেই হ'ল উন্নয়ন হৈছেনে হোৱা নাই, BTCৰ ৰাইজ অশান্তিত আছেনে নাই। এইটো কেৱল তেওঁলোকে কিছুমান ৰাজনৈতিক দলৰ নেতাৰ বক্তব্যত এই কথাটো ফুটি উঠিলেই নহ'ব। বাস্তৱ ক্ষেত্ৰত, ব্যৱহাৰিক ক্ষেত্ৰত এনে ঘটনা ক'ৰবাত দেখিবলৈ পাইছে নেকি? এদিনো কাৰফিউ লগা নাই BTCত। 20 চনৰ পিছত এদিনো কাৰফিউ লগা নাই, এটা বোমা বিস্ফোৰণ হোৱা নাই। এজন তেনেকুৱা বিশেষ ঘটনা, সাম্প্ৰদায়িক সংঘৰ্ষ, গোষ্ঠীগত সংঘৰ্ষ যে BTCত হোৱা নাই, তাৰ মানে কি? তাৰ অৰ্থ কি? তাৰ অৰ্থই হৈছে BTCত শান্তি সকলো ৰাইজে বিচাৰে।